প্ৰশাসনত পৰিণত হৈছে মঙ্গলদৈ গাঁও পঞ্চায়তৰ আঁচনি। দৰঙৰ আউলা চৌকা গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। পথ নিৰ্মাণৰ নামত লাখ লাখ টকা আত্মসাৎ। পথ নিৰ্মাণ নকৰাকৈ লগাই থৈ গ'ল উকা ফলক। বইনাউজা গাঁৱৰ পথটিৰ বাবে আবণ্টিত হৈছিল ধন আৰু সেই ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। MGNৰেগাৰ অধীনত 4-5 লাখ টকা আবণ্টন দিয়া হৈছিল এই পথটো নিৰ্মাণৰ বাবে। GRS কৰ্মচাৰী কৃষ্ণ চৌৰিয়াৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈছে। পথ নিৰ্মাণত হোৱা গাফিলতিৰ বাবে এতিয়া ক্ষোভত ফাটি পৰিছে গাঁওবাসী। শীঘ্ৰে পথছোৱা নিৰ্মাণৰ বাবে দাবী জনাইছে ৰাইজে। আমাৰ বইনাউজা গাঁৱৰ আলোচকা গাঁও পঞ্চায়তৰ জৰিয়তে যিখিনি উন্নয়নৰ 2024-25ত ব্যৱস্থা লৈছিলে চৰকাৰে, এইখিনিত আমি ভাবিছিলোঁ যে সঁচাকৈয়ে কামখিনি ভালদৰে হৈছিল। কিন্তু শেহতীয়াভাৱে আমি জানিব পাৰিলোঁ যে আমাৰ যিখিনি স্কিম ধৰা হৈছিলে আলোচকা গাঁও পঞ্চায়তত, এই স্কিমখিনিত কোনো উন্নয়নৰ কাম নকৰাকৈ কিছু চৰকাৰী ধন চৰকাৰীভাৱে উলিয়াই কিছু সংখ্যক ব্যক্তিয়ে ব্যক্তিগত কামত ব্যৱহাৰ কৰিছে। আৰু শেহতীয়াভাৱে স্থানীয় ৰাইজৰ এই গোটেই কথাখিনি দৃষ্টিগোচৰ হ'ল আৰু দৃষ্টিগোচৰ হৈ গাঁও প্ৰধানৰ লগত যোগাযোগ কৰিলে আৰু গাঁও প্ৰধানে গৈ পঞ্চায়তৰ পৰা যিখিনি নথি, সেই নথিখিনি আমি নোপোৱাকৈ যিহেতু একো কথা ক'ব নোৱাৰিম, গতিকে আমি যোৱাকালি সম্পূৰ্ণ আলোচকা গাঁও পঞ্চায়তৰ নথিখিনি আমাৰ হাতলৈ আহে আৰু হাতত মোৰ গাঁও প্ৰধান সতীৰ্থ আছে, তেখেতৰ হাততে আছে। আৰু এই তথ্যখিনি চাই আমি দেখিলোঁ যে আমাৰ PMG ৰোড টু কুলেন বৰুৱা ৰোড, আমি যি জেগাত থিয় হৈ আছোঁ, এই ৰাস্তাটোত 4 লাখ টকা, প্ৰায় 4 লাখ টকাতকৈ অধিক পইচা গভৰ্ণমেণ্টে ব্যয় কৰিছিল। কিন্তু তাৰে একাংশ মানে আমাৰ কাৰ্যকাৰী অভিযন্তা, আলোচকা গাঁও পঞ্চায়তৰ বিষয়ববীয়াসমূহে লগ লাগি 1,40,000 টকা ইয়াৰে চৰকাৰী প্ৰশাসনত পৰিণত হৈছে মঙ্গলদৈ গাঁও পঞ্চায়তৰ আঁচনি। দৰঙৰ আউলা চৌকা গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। পথ নিৰ্মাণৰ নামত লাখ লাখ টকা আত্মসাৎ। পথ নিৰ্মাণ নকৰাকৈ লগাই থৈ গ'ল উকা ফলক। বইনাউজা গাঁৱৰ পথটিৰ বাবে আবণ্টিত হৈছিল ধন আৰু সেই ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। MGNৰেগাৰ অধীনত 4-5 লাখ টকা আবণ্টন দিয়া হৈছিল এই পথটো নিৰ্মাণৰ বাবে। GRS কৰ্মচাৰী কৃষ্ণ চৌৰিয়াৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈছে। পথ নিৰ্মাণত হোৱা গাফিলতিৰ বাবে এতিয়া ক্ষোভত ফাটি পৰিছে গাঁওবাসী। শীঘ্ৰে পথছোৱা নিৰ্মাণৰ বাবে দাবী জনাইছে ৰাইজে। আমাৰ বইনাউজা গাঁৱৰ আলোচকা গাঁও পঞ্চায়তৰ জৰিয়তে যিখিনি উন্নয়নৰ 2024-25ত ব্যৱস্থা লৈছিলে চৰকাৰে, এইখিনিত আমি ভাবিছিলোঁ যে সঁচাকৈয়ে কামখিনি ভালদৰে হৈছিল। কিন্তু শেহতীয়াভাৱে আমি জানিব পাৰিলোঁ যে আমাৰ যিখিনি স্কিম ধৰা হৈছিলে আলোচকা গাঁও পঞ্চায়তত, এই স্কিমখিনিত কোনো উন্নয়নৰ কাম নকৰাকৈ কিছু চৰকাৰী ধন চৰকাৰীভাৱে উলিয়াই কিছু সংখ্যক ব্যক্তিয়ে ব্যক্তিগত কামত ব্যৱহাৰ কৰিছে। আৰু শেহতীয়াভাৱে স্থানীয় ৰাইজৰ এই গোটেই কথাখিনি দৃষ্টিগোচৰ হ'ল আৰু দৃষ্টিগোচৰ হৈ গাঁও প্ৰধানৰ লগত যোগাযোগ কৰিলে আৰু গাঁও প্ৰধানে গৈ পঞ্চায়তৰ পৰা যিখিনি নথি, সেই নথিখিনি আমি নোপোৱাকৈ যিহেতু একো কথা ক'ব নোৱাৰিম, গতিকে আমি যোৱাকালি সম্পূৰ্ণ আলোচকা গাঁও পঞ্চায়তৰ নথিখিনি আমাৰ হাতলৈ আহে আৰু হাতত মোৰ গাঁও প্ৰধান সতীৰ্থ আছে, তেখেতৰ হাততে আছে। আৰু এই তথ্যখিনি চাই আমি দেখিলোঁ যে আমাৰ PMG ৰোড টু কুলেন বৰুৱা ৰোড, আমি যি জেগাত থিয় হৈ আছোঁ, এই ৰাস্তাটোত 4 লাখ টকা, প্ৰায় 4 লাখ টকাতকৈ অধিক পইচা গভৰ্ণমেণ্টে ব্যয় কৰিছিল। কিন্তু তাৰে একাংশ মানে আমাৰ কাৰ্যকাৰী অভিযন্তা, আলোচকা গাঁও পঞ্চায়তৰ বিষয়ববীয়াসমূহে লগ লাগি 1,40,000 টকা ইয়াৰে চৰকাৰী NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।